অহা 22 তাৰিখ হ'ল BPFৰ মানে শেষ ডেট তেওঁলোকৰ মানে মৃত্যুৰ এটা ডেট বুলি মই ঘোষণা কৰিছোঁ। আজি কিছুদিন ধৰি যেতিয়া UPPL চৰকাৰে আমাৰ মুছলমানসকলৰ যিখিনি ৰাজহুৱা অনুষ্ঠান আছে বা কিছু ইণ্ডিভিজুৱেল যেতিয়া এলটমেণ্ট আৰু সেটেলমেণ্ট এই দুটা বস্তু দিয়া দেখা পাইছে, আমাৰ BPFৰ একাংশ মুছলমান লিডাৰসকলৰ গা জ্বলিছে। গতিকে UPPL চৰকাৰে যিকেইটা এলটমেণ্ট আৰু সেটেলমেণ্ট দিছে, আপোনালোকে প্ৰমোদ বড়ো ডাঙৰীয়াক বা UPPL দলক তেওঁলোকে ধন্যবাদ দিব লাগিছিল। কাৰণ 17 বছৰে আপোনালোকৰ লিডাৰ হাগ্ৰাম মহিলাৰীয়ে যিটো কাম কৰিব পৰা নাই, আমাৰ লিডাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক কৰি দেখুৱাইছে। সেইটো তেওঁলোকে মুছলমান BPF লিডাৰসকলে দিনে ৰাতি প্ৰচাৰ কৰিছে যে এলটমেণ্ট আৰু সেটেলমেণ্টখিনি ভুৱা বুলি তেওঁলোকে প্ৰচাৰ কৰিছে। মছজিদত 2 লাখ টকাৰ চেক দিয়াটো চেকটো পইচা নাই বুলি কৈ আছে। এতিয়া যিখিনি কমিটিক আমি চেক দিছোঁ, কমিটিখিনি চেক মানে পইচাখিনি উইথড্ৰ কৰিলে। তাৰপিছত তেওঁলোকে কৈছে মাটি, কোনোবাই কৈছে যে এই মাটি বোলে মানে 1 পোৱা মাটিও বোলে দিব পৰা নাই। গতিকে BPFৰ যিমান ডাঙৰ লিডাৰ আছে, মই তেওঁলোকৰ চেলেঞ্জ একচেপ্ট কৰিছোঁ। যদি সেটেলমেণ্ট আৰু এলটমেণ্ট যদি ভুৱা হৈ থাকে তেনেহ'লে আমি আপোনালোকৰ চেলেঞ্জ একচেপ্ট কৰিছোঁ। কিন্তু যদি সেটেলমেণ্ট আৰু এলটমেণ্ট সঁচা হয়, আপোনালোকে অন কেমেৰাত আপোনালোকে গোটেই BTCৰ মুছলমান সমাজ বা ৰাইজৰ আগত কাণ ধৰি উঠা বহা কৰিব লাগিব। যদি আপোনালোকৰ হিম্মত আছে, যদি আপোনালোকৰ সাহস আছে, আপোনালোকৰ BTCৰ এনে কোনো লিডাৰ BPFৰ আপোনালোকে মোক জাগা দিয়ক, ঠাই দিয়ক, ক'ত বহিব, মই এলটমেণ্ট আৰু সেটেলমেণ্ট লৈ যাম। এলটমেণ্ট যিখিনি অনা হৈছে, এলটমেণ্টৰ ছিষ্টেম যেনেকুৱা আছে তেনেকৈ দিয়া হৈছে। সেটেলমেণ্ট যিখিনি দিয়া হৈছে, সেটেলমেণ্টৰ ছিষ্টেম যেনেকৈ দিছে তেনেকৈ সেটেলমেণ্ট দিয়া হৈছে। যদি কোনোবা মণ্ডলে চাৰ্কেল অফিচাৰে কয় যে এই এলটমেণ্ট আৰু এই সেটেলমেণ্টটো নহয় ভুৱা, তেতিয়াহ'লে মই মানি ল'ম। আৰু যদি আপোনালোকক কৈছোঁ যদি এইটো সঁচা হয়, আপোনালোকৰ এই মিথ্যাচাৰ, এই অপবাদ আপোনালোকে বন্ধ কৰক। আপোনালোকে যিমান মিথ্যা বা মানে অপপ্ৰচাৰ কৰিব, আপোনালোকে এই BTCত আপোনালোকৰ শেষ ডেট মানে আপোনালোকৰ শেষ ডেট হ'ল 22 তাৰিখ। অহা 22 তাৰিখ হ'ল BPFৰ মানে শেষ ডেট তেওঁলোকৰ মানে মৃত্যুৰ এটা ডেট বুলি মই ঘোষণা কৰিছোঁ। BTCৰ পৰা BPF নামৰ যে এটা সংগঠন আছিল, ৰাজনৈতিক দল আছিল, সেইটো দলৰ মানে মৃত্যুৰ ডেটখন হৈছে অহা 22 তাৰিখ। 26 তাৰিখে ইয়াৰ জানাজা হ'ব। 26 তাৰিখে ইয়াৰ জানাজা হ'ব। 26 তাৰিখে BTCত BPF বোলাৰ কোনো বস্তু নাথাকে, স্পষ্ট কৰি দিছোঁ। আপোনালোকৰ যিমান শক্তি আছে লগাই দিয়ক, তথাপিও আপোনালোকৰ দলক বচাব নোৱাৰে, স্পষ্ট কথা।